এতিয়া আহিছে again paisan আৰু paisan ये मॉडल हॉस्पिटल जनरेशन मिनिस्ट्री हेल्थ डिपार्टमेंटर निर्मूल करार এটা প্ৰচেষ্টাৰ এটা হেৰি মেলা হেল্থ কেম্প উপস্থিত হৈছোঁ মই আমাৰ LSC ৱাইজৰ হেৰি হয় ব্যৱস্থা হয় ইয়াতে 0 ইয়াৰৰ পৰা 18 ইয়াৰলৈকে বিশেষকৈ এইটো ইয়াৰ চেকআপ কৰা হৈছে প্ৰথম দ্বিতীয় তৃতীয় লেভেলত কৰা হৈছে প্ৰথম লেভেলত আমি ইয়াতে ডিটেক্ট কৰি ইয়াতে লোকেল লেভেলতে লোকেল হস্পিটেলবিলাকতে যদি চিকিৎসা কৰিব পাৰি সেইটো আমি নিৰ্মূল কৰিম ছেকেণ্ড পৰ্যায়ত আমি তাতকৈ আৰু আপাৰ লেভেলৰ হস্পিটেলত যদি যাব লাগে স্পেচিয়েলত যদি যাব লাগে সেইটোৰ কাৰণে ব্যৱস্থা কৰা হ'ব আৰু তাতকৈ আপাৰ লেভেলত অসমৰ বাহিৰতো যাবলগীয়া কিছুমান বেমাৰ নিশ্চয় আছে এই বেমাৰবিলাক অসমৰ বাহিৰত গৈ আমাৰ স্পেচিয়েল কেন্দ্ৰবিলাকত চিকিৎসা সেৱাবিলাক প্ৰদান কৰাৰ কাৰণে এটা ব্যৱস্থা গতিকে এইটোৰ জৰিয়তে হেল্থ বিভাগৰ যিটো কাৰ্যসূচী যি উদ্যোগ এইটো খুব ভাল এটা উদ্যোগ এইটোৰ জৰিয়তে আমাৰ সাধাৰণ লেভেলত থকা আমাৰ ৰাইজসকল সুবিধা পাব আৰু ভৱিষ্যতে আৰু এনেকুৱা প্ৰত্যেক বছৰে এনেকুৱা হেল্থ কেম্পৰ প্ৰয়োজন বুলি মই অনুভৱ কৰিছোঁ আৰু কৰাৰ কাৰণে আমি চিন্তা চৰ্চা দেখা গৈছে যে পৰ্বতৰ যিটো মডেল হস্পিটেল ইনষ্টিটিউট হস্পিটেলখনত দীৰ্ঘদিনৰ পৰা ডক্টৰ নাই নাৰ্ছ নাহে চিকিৎসা মতে ৰাইজে নাপায় কিন্তু আপুনি নতুনকৈ ইএম হৈছে ইয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব পৰ্বতজোৰা আমি যিহেতু যোৱা 15-20 বছৰ হৈ গ'ল BTC চৰকাৰ বনোৱা এইখিনি সময়ছোৱাত পৰ্বতজোৰাৰ পৰা আমি এজন দলীয় নেতা চৰকাৰী ফলীয়া নেতা নথকাৰ কাৰণে আমি বহুতো বস্তু হৈ আছিলে আমাৰ চৰকাৰৰ সময়তে এই হস্পিটেলটো নিৰ্মাণ কৰা হৈছিলে 30 বেডেড হস্পিটেল এটা ফুল প্লেজেড উইথ ফুলি মডাৰ্ণ ইকুইপমেণ্ট লগাই পেলাই চিকিৎসা সেৱা দিয়াৰ কাৰণে আমি এইটো প্ৰচেষ্টা আছিলে কিন্তু যোৱা 5 বছৰত UPPL চৰকাৰৰ দিনত এই হস্পিটেলটো ফুলি ডেমেজ হৈ আছিলে আজি যি হেল্থ কেম্প হ'ল এইটো আমাৰ প্ৰাৰম্ভিক আমি আৰম্ভণি কেইদিনৰ পিছতেই আমি হস্পিটেলটো ফুল প্লেজেডলি চলোৱাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টেলি আমি কি কৰিব লাগে চৰকাৰীভাৱে যি কৰিব লাগে সিদ্ধান্ত ল'ব লাগে এই সিদ্ধান্ত ল'লোঁ আৰু মোৰ প্ৰথম দায়িত্ব হ'ব এই হস্পিটেলটো ফুল প্লেজেডলি 30টা বেডেড হস্পিটেলটো ফুল প্লেজেড স্পেচিয়েল ডক্টৰ লৈ পেলাই এই হস্পিটেলটো চলোৱাটো মোৰ আৰু মোৰ এজন EM হিচাপে পৰ্বতজোৰাৰ EM হিচাপে মোৰ দায়িত্ব থাকিব আৰু ডিপাৰ্টমেণ্টৰ আমি চৰকাৰৰ দায়িত্বটো আমি পালন কৰিম।